ভূপেন বৰা যদি বিজেপিত যোগদান কৰে সেফ সিট এটাত তেওঁক জিকি অহাৰ আমি সুবিধা দিম যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম বুলি। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। ভূপেন বৰা অলপ আধ্যাত্মিক মানুহ, গতিকে ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব খোজে আমি আদৰণি জনাম। যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি 3জন পৰ্যবেক্ষক টিকেট চিলেকশ্যনৰ কাৰণে অসমৰ বিভিন্ন জাগাত বৰ্তমান ভ্ৰমণ কৰি আছে। ইমৰান মাছুদ, সপ্তগুৰি উল্কা আৰু এগৰাকী, আৰু 3জনৰ লগতে তেওঁলোকে কাক কাক দিছে। এজনৰ লগত দিছে ৰেকিবুদ্দিন আহমেদ, এজনৰ লগত দিছে আব্দুল ৰহিম আৰু এজনৰ লগত দিছে আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ। তাৰমানে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে তেওঁৰ লগত কোন গৈছে? কংগ্ৰেছৰ 3জন সংখ্যালঘু বিধায়ক। দিগন্ত বৰ্মন আছিলে, নন্দিতা দাস আছিলে। আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে। কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে, তেওঁ লগত কাক লৈ গৈছিলে? ৰকিবুল হুছেইন। অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে, অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰ চৰাত থাকিব নোৱাৰে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দলৰ সভাপতিজনৰ দেউতাকো প্ৰাক্তন মুখ্যমন্ত্ৰী, বিৰোধী দলপতিৰ দেউতাকো প্ৰাক্তন মুখ্যমন্ত্ৰী। ভূপেন বৰাৰ দেউতাক কি আছিলে? অৰ্থাৎ সাধাৰণ লোক কংগ্ৰেছত বৰ্তমান থাকিব পৰা পৰিৱেশ নাই। হয় দেউতাক মন্ত্ৰী থাকিব লাগিব, মুখ্যমন্ত্ৰী থাকিব লাগিব, নহ'লে আপোনাৰ ধৰ্ম সংখ্যালঘু সম্প্ৰদায়ৰ পৰা হ'ব লাগিব। ভূপেন বৰাৰ ৰেজিগনেশ্যন লৈ মই আচৰিত নহয়। মই আগতেই জানিছিলোঁ যে এটা দিন আহিব ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব। আৰু মই আজিও আপোনালোকক কৈ দিছোঁ, 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম। দুখৰ সময়ত, কাৰণ 22-23 বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। মই 22 বছৰত এৰিলোঁ, তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে। কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম। বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই। হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচো ৰাখি থৈ দিয়ে,
বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই, কিন্তু মই যাৰ থ্ৰুদি খবৰ দিব পাৰোঁ মই খবৰ দিছোঁ যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম বুলি। বিজেপিলৈ আহিম বুলি ক'লে, যদি বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়, মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে বিজেপি মই মাৰ শব্দটো আছিল। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে, মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে। গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ। ভূপেন বৰাৰ ৰিজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ তাত দুটা পইণ্ট আছে। ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে। তাৰ কাৰণটো কি? অহাবাৰ গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে, তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব। গতিকে ৰকিবুল হুছেইনক লাগিব। সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈ গড় হত্যা তেওঁৰ দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰনগৰী মাজুলীলৈ ৰকিবুল হুছেইনক লৈ গৈছে। কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে। আৰু মই আপোনালোকক গেৰেণ্টি দি কওঁ, মোৰ কথা আপোনালোকে আজি লিখি ৰাখক, উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব। উইদিন 5 years লিখি লওক। আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস গাহৰি মাংস ৰাখে, কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব, এটাত মটন হ'ব, এটাত কিবা থাকিব। আৰু এই দুইটা ভৱিষ্যতবাণী, আপোনালোকতো চব কম বয়সীয়া সাংবাদিক, 10 বছৰটো জীয়াই থাকিব, ভগৱানে কৰক 100 বছৰ জীয়াই থাকক। মই কৈছোঁ যে 5 বছৰত এইটো হ'ব গৈ আছে। উইদিন 5 years কংগ্ৰেছত অকল কোনকেইজন হিন্দু নেতা থাকিব যাৰ দেউতাক মাক মন্ত্ৰী আছিলে, তেনেকুৱা মানুহ থাকিব। সাধাৰণ চব ওলাই আহিব, কোনোবাই ৰাজনীতি বাদ দিব, কোনোবাই বিজেপিত যোগদান কৰিব। নাম্বাৰ 1। নাম্বাৰ 2, 2029ত গৌৰৱ গগৈয়ে নগাঁৱত ইলেকশ্যন খেলিব, প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব। নাম্বাৰ 3 মোৰ আপোনালোকে ভৱিষ্যতবাণী শুনিব। আৰু ভূপেন বৰাৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। আৰু ভূপেন বৰা অলপ আধ্যাত্মিক মানুহ। গতিকে ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব খোজে আমি আদৰণি জনাম, আৰু যদি যোগদান কৰিব নোখোজেও তেওঁক আমি শুভেচ্ছা জনাম। ভূপেন বৰাৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে। আমি ৰাজ্যসভাৰ ইলেকশ্যন আছে, ভোট 3টাটো আমাক লাগিব। গতিকে আমি আমাৰ লগত যি সম্পৰ্ক আছে, সোণাইৰ বিধায়কে হওক, বসন্ত দাসে হওক, কমলাক্ষ হওক, শশীকান্ত হওক, তেওঁলোকে যদি পদত্যাগ কৰিব বহুদিন আগৰ পৰাই আগ্ৰহ কৰি আছে। আমি কৈছোঁ এতিয়া পদত্যাগ কৰিব নালাগে, ৰাজ্যসভাৰ ইলেকশ্যন আছে, 3টা ছিট আছে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ, অলপ অপেক্ষা কৰক। ভূপেন বৰাৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰিছিলে, মহিলাক অশালীন ব্যৱহাৰ। কেছটো চলি থাকিব, কেছ কেনেকৈ শেষ হ'ব? এইটো য'ত কিবা গোচৰ আছে, বিজেপিত জইন কৰিলেতো আৰু বা কংগ্ৰেছৰ পৰা ৰিজাইন দিলেতো গোচৰ নোহোৱা নহয়। গতিকে যিখিনি তেওঁৰ ওপৰত মহিলা আয়োগৰ নটিচ আছে তেওঁ তাৰ উত্তৰ দিব লাগিব, সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কিন্তু সিদিনাখনো ঘটনাটো কি, তেওঁ যিটো ভংগীমা কৰিছিলে তাৰ মিনিংটো আছিলে যে গৌৰৱ গগৈয়ে মোক বাঁহ দি আছে। গতিকে এই কথাখিনি তেওঁ নিজৰ ভংগীমাটো কি ভংগীমা দিছিলে তেওঁ বিৱৰণীটো দিলেই হৈ গ'ল। কাৰণ ভিডিঅ'টোতো আছেই, অডিঅ'টো আছেই, ভিডিঅ'টো তেওঁ বৰ্ণনা কৰিলেই হ'ব। আৰু অসমীয়াত আমি বাঁহ দিয়া শব্দটো আমি পাতোঁ,
প্ৰিয়ংকা গান্ধী আহি আছে, আহি থকাৰ সময়তে আমি ৰচিদ মণ্ডল, শ্বেৰমান আলী তেওঁলোক ৰাইজৰ দল যাব, ভূপেন বৰাই ৰিজাইন দিছে, কি চাবলৈ আহিব আচলতে? চাওক, ভূপেন বৰাই দুটা কাৰণত ৰিজাইন দিলে, যিখন মই ৰেজিগনেশ্যন লেটাৰ দেখা পাইছোঁ, মানে মোক কোনোবাই হোৱাটছআপত দিছে। এটা দিছে ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ ভিতৰ চৰাত যিটো তেওঁৰ দপদপনি, আৰু দ্বিতীয়টো গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান ভ্ৰমণত ৰাইজে সন্তুষ্ট হোৱাকৈ তেওঁ উত্তৰ দিব নোৱাৰিলে, আৰু এই দুইটাটো মোৰো অভিযোগ। সঞ্জু বৰুৱা সকলোৱে এই কথাটোৱে কৈ আছে, কিন্তু সঞ্জু বৰুৱা হওক, ভূপেন বৰা হওক, মই এটাই কথা কৈছোঁ, সঞ্জু বৰুৱাৰ দেউতাক কোন? দিলীপ বৰুৱা কংগ্ৰেছ দলৰ, মই পাৰ্টিত জইন কৰাৰ পৰা আগৰ পৰাই কংগ্ৰেছ দলত আছে। তেওঁৰ ককা দেউতাক কোন? ফ্ৰীডম ফাইটাৰ, কিন্তু মন্ত্ৰী বা বিধায়ক নহয়। গতিকে কংগ্ৰেছত অকণমান আত্মসন্মান থকা যিমান হিন্দু মানুহ আছে, অহা 2 বছৰত তেওঁলোক পাৰ্টিত থাকিব নোৱাৰে। অসমৰ ৰাজনীতি এটা ভয়াৱহ দিশত গৈ আছে, আৰু 2027ত চেঞ্চাছ ৰিজাল্ট ওলোৱাৰ পিছত অসমত যিটো ভয়ংকৰ পৰিৱেশ হ'ব গৈ আছে, কংগ্ৰেছ দলৰ ভিতৰত কোনো হিন্দু লোক থাকিব নোৱাৰে, তাত পৰিৱেশে নাই। এতিয়া বহুত জাগাত কংগ্ৰেছৰ বহুত অফিচত ইতিমধ্যে ধৰ্মীয় ব্যৱস্থা আৰম্ভ হৈছে। হাইলাকান্দি শ্ৰীভূমি লাহে লাহে ই ৰাজীৱ ভৱনো পাবহি, আৰু মইতো কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগতে মই কথা পাতি থাকোঁ, মোৰ যোগাযোগো থাকে, আৰু মই যেতিয়া আপোনালোকক কওঁ তেতিয়া কোনোবাই বিশ্বাস কৰে, কোনোবাই নকৰে। কিন্তু কংগ্ৰেছ দলৰ আজি যদি মই গোটেইকেইজন হিন্দু মানুহক কওঁ যে ইয়াত বিজেপিত স্পেচ আছে বুলি, সকলো ৰিজাইন দি দিব। এতিয়া কংগ্ৰেছ দলত গৌৰৱ গগৈ থাকিব, ৰকিবুল হুছেইন থাকিব, আৰু জয়ন্ত বৰুৱা থাকিব। দেৱব্ৰত শইকীয়াটো এইবাৰ ইলেকশ্যন হাৰিব। প্ৰতিদিনৰ জয়ন্ত বৰুৱা থাকিব, প্ৰতিদিনৰ জয়ন্ত বৰুৱা থাকিব। কংগ্ৰেছৰ কাৰণে বিজেপিত তেওঁক আমি নলওঁ। দ্বিতীয়তে ৰকিবুল হুছেইন থাকিব, তৃতীয়তে গৌৰৱ গগৈ থাকিব। দেৱব্ৰত শইকীয়া এইবাৰ ইলেকশ্যন হাৰিব। হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয়, তেওঁৰো কথা বাৰ্তা আপোনালোকক মই কি ক'ম, কেমেৰাত কোৱাটো বাদ দিয়ক, অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি, আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে। অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে, হয় নহয়? প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব, লোকসভা ইলেকশ্যনৰ আগত। দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত হ'ব, 27ৰ পিছত, 26ৰ পিছত মানে 27ত হ'ব, আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব। কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব। আজি মই ভৱিষ্যতবাণী কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব। তেওঁক আজি আপোনালোকে চাওক, মই আকৌ এবাৰ কৈছোঁ, 3জন পৰ্যবেক্ষক গৈছে, 3জনৰ লগত কাক দিছে? 3জন সংখ্যালঘু বিধায়ক। লোকসভা নিৰ্বাচনৰ নগাঁৱৰ পটভূমি তৈয়াৰ কৰা হৈছে। গৌৰৱ গগৈয়ে ভাবে যে 29ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহিব, তেওঁ দিল্লীত মন্ত্ৰী হ'ব, তাৰ পিছত তেওঁ 31ত অসমত ইলেকশ্যন খেলিব। তেওঁৰ 26ৰ ইলেকশ্যনক লৈ তেওঁৰ কোনো প্লেনিং নাই। তেওঁৰ গোটেই প্লেনিংটো হ'ল 29ৰ ইলেকশ্যন, আৰু যোৰহাটত 29ত তেওঁ জিকিবই নোৱাৰে। সমষ্টিও পৰিৱৰ্তন হ'ব, ডিলিমিটেশ্যন হ'ব, 30% মহিলাৰ চিট হ'ব, যোৰহাটৰ কি ছেভ হয় কোনেও নাজানে। গতিকে তেওঁ নগাঁও মৰিগাঁও জিলাৰ যিটো মুছলিম কনষ্টিটুৱেঞ্চি হ'ব, গৌৰৱ গগৈ তাত MP খেলিব। সেইকাৰণে ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ল'ৰাকো এইবাৰ টিকট দিব, ৰকিবুল হুছেইনকো টিকট দিব। লাহে লাহে পাৰ্টিৰ সৰ্বময় কৰ্তৃত্ব ৰকিবুল হুছেইনৰ ওচৰত যাব। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত মইতো ক'ব নালাগে,
প্ৰদ্যুৎ বৰদলৈ পাৰ্টিত এলাগি হৈ যাব কমপ্লিট আৰু 29ৰ আগত তেওঁ বিজেপিত যোগদান কৰিব দেৱব্ৰত শইকীয়া যেতিয়ালৈকে MLA থাকে তেওঁ যোগদান কৰিব নোৱাৰে আফটাৰ অল দেউতাক মুখ্যমন্ত্ৰী আছিল এবাৰ হাৰাৰ পিছত তেওঁ যোগদানৰ ৰাস্তাটো প্ৰশস্ত হ'ব আৰু বাকী সঞ্জু বৰুৱা বা এনেকুৱা যি ভাল ভাল কংগ্ৰেছত চোকা ল'ৰাকেইটা আছে এতিয়াও সবটো মোৰ লগত যোগাযোগত থাকে এটা এটাকৈ মাতি আনিম এই পাকিস্তানী লিংকটো গৌৰৱ গগৈয়ে ইয়াৰ বিচাৰ হ'বই কিবা এটা মোৰ বিৰুদ্ধে জুভিনাইল কোৰ্টত কেছ দিয়া কথা আছিল দিলে নেকি এতিয়ালৈ মইতো বিচাৰি আছোঁ কোনোবা এটা কোৰ্টত তেওঁক যাওক আপোনালোকক যিখিনি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত মই যি দিলোঁ তাৰপিছত আৰু এটা অধ্যায় আছে গৌৰৱ গগৈৰ পাকিস্তানৰ ওপৰত মই যিখিনি ক'লোঁ তাৰ ছেকেণ্ড কিতাপ এখনো আছে কিন্তু সেইখন মই উলিয়াব নোৱাৰোঁ বিকজ মোৰ অফিচ অফ চিক্ৰেচিৰ এটা ওথ আছে গৌৰৱ গগৈ 10 দিন পাকিস্তানত থকা আৰু তেওঁ কি কৰিছিল তাৰ কিছু ভিডিঅ'ও আমাৰ আছে চেপ্টাৰটো ইয়াত শেষ হৈ যোৱা নাই আৰু কিবা কিবি আমাৰ লগত আছে কিন্তু সেইখিনি মই উলিয়াব নোৱাৰোঁ কাৰণ ওথ অফ চিক্ৰেচি বুলি কথা এটা আছে সেইখিনি NIA বা CBI পাব আমাৰ পৰা গতিকে বহুত ঘটনা হ'বলৈ আৰু বাকী আছে 29লৈকে কংগ্ৰেছত মই আপোনালোকক কমিটমেণ্ট দিব পাৰোঁ 29লৈকে কংগ্ৰেছত কোনো হিন্দু মানুহ নাথাকে অকল যাৰ ভূমিধৰ বৰ্মনৰ ল'ৰা দিগন্ত বৰ্মন থাকিব লাগিব এনেকৈ যিকেইজন উপায় নাই আৰু তেওঁলোকৰ সমষ্টিও মাইনৰিটি সেইকেইজন বাদ দি কোনো নাথাকে এইটো বহুত ভয়াৱহ এটা ট্ৰেপ হৈছে নহ'লে মোক কওক শিৱসাগৰ ডিব্ৰুগড়ৰ টিকেট চিলেকশ্যনত ৰেকিবুদ্দিন আহমেদ আসিফ নজৰ আব্দুল ৰহিমক পঠায় নেকি তাৰমানে আৰু এই তিনিজনেই ৰকিবুল হুছেইনৰ মানুহ বহুতে কয় এইবিলাক মোৰ লগত সম্পৰ্ক আছে এইবিলাক চব ৰকিবুল হুছেইনৰ মই বেয়া শব্দ ব্যৱহাৰ নকৰোঁ কিন্তু হীৰেণ গোহাঁয়েও চামচা শব্দটো লিখে কিতাপত গতিকে সেই শব্দটো একেবাৰে অগণতান্ত্ৰিক বুলি ক'ব নোৱাৰে কাৰণ হীৰেণ গোহাঁয়েও লিখে চব ৰকিবুল হুছেইনৰ মানুহবিলাকক লঞ্চ কৰি দিছে নহ'লে মোক কওক ইমৰান মাছুদ তেওঁ ডিব্ৰুগড়ৰ টিকট কিয় চিলেক্ট কৰিব ইমৰান মাছুদ যদি মই কংগ্ৰেছ থকা দিনত আহিলেহেঁতেন তেওঁ ধুবুৰীত গ'লহেঁতেন হিন্দু কেইজনক পঠাইছে ধুবুৰী গোৱালপাৰাত আৰু সংখ্যালঘুৰ MP জনক পঠাইছে ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ তেজপুৰ বিশ্বনাথ লগত কাক পঠাইছে ৰেকিবুদ্দিন আহমেদ এজনৰ লগত পঠাইছে আসিফ নজৰ আৰু এজনৰ লগত পঠাইছে আব্দুল ৰহিম আসিফ নজৰেতো ভাত পানীও বনাই দিয়ে আজিকালি সেইটোও খবৰ কৰিব কাৰণ ঘৰৰ ড্ৰাইভাৰ কেইটা চেঞ্জ হৈছে খবৰ ৰাখিব গৌৰৱ গগৈৰ গাড়ীৰ ড্ৰাইভাৰ প্ৰত্যেক মাহত সলনি হয় লুৰিণজ্যোতি গগৈ জীৱনত এটাই তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব আৰু লুৰিণজ্যোতি গগৈ এটা তেওঁৰ বহুত কিবা কিবি আছে তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয় তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে আৰু অখিল গগৈটো একো নাই তেওঁতো চুমা বাবা বুলি কৈ থাকে শিৱসাগৰৰ মানুহে গতিকে তেওঁৰ কথা মই একো নকওঁ হ'ব কালি মই এবাৰ ভূপেন বৰাৰ ঘৰত যাম খবৰ ল'ব নাই ভূপেন বৰা যদি বিজেপিত যোগদান কৰে ছেফ চিট এটাত তেওঁক জিকি অহাৰ আমি সুবিধা দিম ভোট দিব মানুহে মইতো ক'ব নোৱাৰোঁ মই MLA পাতিম সেইটো অহংকাৰ হৈ যাব কিন্তু বিজেপিৰ কাৰণে ছেফ চিট এটা য'ত ইউজুৱেলি বিজেপি জিকে জালুকবাৰী হ'ল নলবাৰী হ'ল চেণ্ট্ৰেল গুৱাহাটী হ'ল দিছপুৰ হ'ল এটা ভাল চিট আমি ভূপেন বৰাক দিম কাৰণ এইটোৱে কংগ্ৰেছত সাধাৰণ পৰিয়ালৰ ল'ৰাক কংগ্ৰেছে যে সমৰ্থন নকৰে বিজেপিয়ে কৰে সি এটা মেছেজ দিব ব্যক্তি বুলি নহয় ই এটা সামাজিক মেছেজ দিব আৰু
ভূপেন বৰাই প্ৰেচিডেণ্ট থাকোঁতে মোক যিমান গালি খপনি পাৰিছে সেইটোলৈ মোৰ একো প্ৰব্লেম নাই কাৰণ অমৃত যেতিয়া মন্থন হৈছিল শিৱইটো বিষে পিছিলে গতিকে এনেকুৱা বিষ মই পি থাকোঁ কংগ্ৰেছত 3জনে মানুহ থাকিব জয়ন্ত বৰুৱা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন আৰু লগত ষ্টুডিঅ'ত নাচা এজন থাকিব খুব নাচে নাচটো ভাৰত নাট্যম নেকি মই ধৰিব নোৱাৰোঁ নাচে কিন্তু কোনোবাই ভাল ডেন্স কৰে ষ্টুডিঅ'ত আজিও ৰাতি কৰিব আৰু মানুহে এতিয়া হাঁহা হৈছে যেনেকৈ আপোনালোকৰ নিজে নিজে হাঁহি ওলাই গ'ল নাই গৃহমন্ত্ৰী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী তেওঁৰ সন্মুখত কোনো যোগদান নহয় নীতিন নবীনজীৰ সন্মুখতো আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভাপতি যোগদান নহয় কিন্তু যদি বোলে মই যোগদান কৰিম ভূপেন বৰাই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰে সাক্ষাতত প্ৰব্লেম নাই কিন্তু আমাৰ যোগদান ৰাজ্যিক সভাপতিয়ে কৰায় ময়ো ৰাজ্যিক সভাপতিৰ হাততে যোগদান কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত